মানুহ কেনেকুৱা মনৰ মানসিকতা হ'লে এনে কাম কৰিব পাৰে? আপোনালোকেতো গমেই পাই আছে, এইকেইদিন মই বহুত মন চন মাৰি আছোঁ। আচলতে এই কথাটো আপোনালোকক ক'ব নালাগে। মই নিজক কৈছোঁ যেন কিমান দুখ লাগি আছে, হয়তো আনক মই ভাষাৰে বুজাই ক'ব নোৱাৰোঁ। ৰাজীৱ শইকীয়া ককাইদেউ বিহু উৰুকাৰ দিনাখনৰ পৰাই আমাৰ মাজৰ পৰা চিৰ বিদায় মাগিলে। তো আচলতে কেনেকুৱা মানসিকতা হ'লে এনে কাম কৰিব পাৰে, সেইটোৱে মেইন কথা। আৰু মই আপোনালোকেতো গমেই পায়, মই খেতি কৰোঁ। মই খেতি কৰোঁ। আচলতে খেতি কৰি কেনে আমি ঘৰখন চলি আছোঁ। আমি বহুত দুখীয়া মানুহ। আচলতে আমাৰ ধন টকা পইচা একোৱেই নাই। আপোনালোকে জানে ঘৰ চৰ গোটেইবিলাক ভগা, আৰু ঘৰ এটা যেনে তেনে বনাইছোঁ। আজিলৈকে ঘৰটো ভালছে সম্পূৰ্ণ কৰিব পৰাই নাই, আৰু কেতিয়া কোন যুগত সম্পূৰ্ণ কৰিব পাৰিম তাকো ঠিকনা নাই। আমি বহুত দুখীয়া মানুহ। সঁচাটো সঁচা, মিছাটো মিছা। সেইকাৰণে ক'বলৈও লাজ নালাগে, আমি বহুত দুখীয়া মানুহ। দুখীয়া মানুহ হ'লেও আজিকালি বহুত কথা শুনিব লগা হয়। আচলতে বৰ বেলেগ ধৰণৰ সমাজখন আজিকালি। তো কিন্তু এতিয়া এইটো কথা হ'ল যেন মানুহৰ কেনেকুৱা মানসিকতা হ'লে এনে কাম কৰিব পাৰে। আচলতে মোৰ লগত কি হৈ আছে, কি হ'ল, মই আপোনালোকক A to Z জনাম। কিন্তু আচলতে ৰাজীৱ শইকীয়া ককাইদেউ নোহোৱা হোৱাৰ পৰা মোৰ মন চন বহুত বেয়া লাগি আছে। সঁচাকৈ কৈছোঁ, আপোনালোকে বিশ্বাস নকৰিব। আপোনালোকে হয়তো মোক কমেণ্টত গালিও পাৰিব পাৰে। মানুহজন জীৱিত অৱস্থাত থাকোঁতে আপুনি একো কৰিব নোৱাৰিলে, এতিয়া মৃত্যুৰ পাছত এনেকুৱা কৰি দেখা যায়, মোক ক'ব পাৰে। আচলতে শুনক, এজন মানুহে একো কৰিব নোৱাৰে। ৰাজীৱ শইকীয়া ককাইদেউক মই চিনি পাওঁ, এনেকৈ লগ পোৱা নাই, ঠিক আছে। কিন্তু মই অকলে চিনি পালে নহ'ব, গোটেই সমাজখনে চিনি পাব লাগিব। কিন্তু এতিয়া সমাজখনে চিনি নাপালে, আৰু চিনি নোপোৱা মূলতে কাৰণ হ'ল যোনসকলে এজন মানুহক চিনাকি কৰাই দিবৰ কাৰণে যি ব্যৱস্থা আছে, সেই ব্যৱস্থাটোৱে ৰাজীৱ শইকীয়া ককাইদেউক চিনাকি কৰাই নিদিলে। সঁচা কথা কৈছোঁ, এইটো বেয়া লাগিল। আৰু এতিয়া এনেকুৱা এটা সৃষ্টি হৈ আছে বিতৰ্ক, জুবিন দাস আৰু এই যোনসকল ঘটিয়াম বাটিয়াম ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ, ঠিক আছে। জুবিন দাই দুটামান কথা ক'লে, আৰু কথাটো কোৱাক লৈ বিতৰ্ক সৃষ্টি। ৰাজীৱ শইকীয়া ককাইদেউ আমাৰ মাজৰ পৰা বিদায় মাৰিলে, সকলোৱে দুখ প্ৰকাশ কৰিব লাগে। এতিয়া এনেকুৱা হৈছে, ইজনে সিজনক গালি পাৰিছে, সিজনে সিজনক দম দিছে, কাজিয়া। এতিয়া ভাই ভাইৰ মাজত কাজিয়া সৃষ্টি হৈ গ'ল। জুবিন দাই কথা কয়, কথা কোনো ভেলু নাই বুলি সকলোৱে জানে। মুখত যি আহে তাকে কৈ দিয়ে, শিশু সুলভ মনৰ যি আহে তাকে কৈ দিয়ে, সকলোৱে জানে। আচলতে সেই বস্তুটো হ'ব নালাগে। কিন্তু জুবিন দাৰ কথাটো মানি নাথাকে নহয়। আৰু মদ্যপান সেৱন কৰি সেইদিনাখন ক'লে, কিন্তু সেই কথাতে পূৰা লাগি আছে, এনেকুৱাহে তেনেকুৱাহে আমুক তামুক। আচলতে এইটো হ'ব নালাগে, আৰু জুবিন দাও তেনেকুৱা কথা ক'ব নালাগে। এইটো দুখ লাগিছে। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ পাছতেই দ্বিতীয় স্থান আচলতে জুবিন দাই ল'ব চাগে, আৰু ল'ব গৈ আছে চাগে, আৰু জুবিন দাৰ নামটোৱে আহে। কিন্তু তেনে এজন মানুহে তেনেকুৱা কথা কোৱাটো বহুত বেয়া কথা। আচলতে আমি বা বেলেগ এজনে কোৱাটো কোনো কথা নাথাকে, কিন্তু জুবিন দাই তেনেকুৱা কথাটো কোৱাটো বহুত ডাঙৰ কথা। সঁচা কথা কৈছোঁ, এইটো বেয়া লাগিছে। কিন্তু তাতোতকৈ বেয়া লাগিছে, মই বাম খেতি কৰোঁ। কি হ'ল গম পাইছেনে? এইদিন মোৰ মন চন বেয়া লাগি আছে না। বেয়া লগাৰ কাৰণে মই বাম খেতিলৈ ৰাতি আহি চেক কৰিব পৰা নাই। আচলতে মই ৰাতিও আহি চেক কৰোঁ। সেইদিনাখন আহিছিলোঁ, সেইদিনাখন একো নাই বাৰু। ৰাতি চেক কৰিব পৰা নাই। তো এতিয়া কথাটো কি হ'ল, আলুগুটি গোটেই মোক খান্দি পিনি লৈ গ'ল নহয়। মই আপোনালোকক দেখাই আছোঁ, আলুগুটি গোটেই চুৰ কৰি লৈ গ'ল। এনেকুৱানো মানুহৰ মানসিকতা হ'ব লাগে নাই বাৰু? মই আপোনালোকক দেখাই আছোঁ দেই, আলুগুটিও তত পোৱা নাই। নিজে খেতি কৰিব নোৱাৰে চাল্লা, লোকে কিবা এটা খেতি কৰি থৈছে, সেই লোকে খেতি কৰা সেই আলুগুটি খান্দি পিনে চুৰ কৰি লৈ গৈছে। কেনেকুৱা ধৰণৰ হ'ব লাগিব চাওকচোন বাৰু। সেইকাৰণে মোৰ মনটো বহুত বেয়া লাগি আছে। আচলতে মনটো সেইটো কাৰণে বেয়া লাগি আছে, কাৰণ কেলৈ, আমি বছৰেকত যোনটো খেতি কৰোঁ, খেতি কৰি পিনে সেই পইচাখিনিয়ে থৈ কিনে আমি ঘৰ চৰ চলি থাকোঁ, যে আলুগুটিটো চুৰেই কৰি লৈ যায় হে। আৰু মেজি বিহু নোহোৱা সেই আগমুহূৰ্তত গোটেই কুঁহিয়ে চুঁহিয়ে কাটি চুৰ কৰি লৈ গ'ল। গোটেই গোটেই উমনি কুকুৰা চুমনি কুকুৰা গোটেই চুৰ কৰি লৈ গ'ল। এতিয়া মই দেখাম আপোনালোকক আলুগুটি ক'ৰ পৰা চুৰ কৰি নিলে, কেনেকুৱা ধৰণৰ হ'ব লাগিব। মই এইখিনিৰ পৰা আপোনালোকক দেখাই দিম দেই, ৰ'ব। এখন জেওৰা আছে নহয়, সেইফালে ঘূৰি যাব লাগে যেনিবা, কিন্তু হ'লেও এইখিনিৰ পৰা দেখাই দিম। একদম পূৰা বঢ়িয়াকৈ দুপাত একদম খানি চুৰ কৰি লৈ গ'ল। চাওকচোন বাৰু আপোনালোকে, চাওক কেনেকুৱা মানুহ হ'ব লাগিব। চাওক ইয়াত খানিব পৰা হৈ আছে যেনিবা, সেইটো চাওক, এইখিনি চাওক, দেখিছে গোটেই খানি পিনে লৈ গ'লগৈ। চাওক
এনেকুৱা মানুহ হ'ব লাগে নাই বাৰু চাওকচোন বা দেখিলে গোটেই খান্দি পিনি লৈ গ'লগৈ কেনেকুৱা মানুহ হ'ব লাগিব বাৰু চাওকচোন সেইকাৰণে মনটো বেয়া লাগি আছে আলু গুটি গোটেই খান্দি পিনে চুৰ কৰি লৈ গৈছে আপোনালোকৰ সেইফালে এনেকুৱা চুৰটো আছে নাই মোক কমেণ্ট কৰি জনাবচোন আমাৰ মানে ইয়াত মানে গম পাইছে নাই একদম চুৰ পূৰা আছে মানে এতিয়া আমি ৰাতি নুশুই পিনে চৰি ৰ'ব দে ফোন আহি গৈছে এতিয়া আমি ৰাতি নুশুই পিনে বাৰীত ৰখি থাকিলে হ'ব এতিয়া ফোন এটা আহিছে ৰ'ব দে মই পাতিম পটককৈ হেল্ল' অঁ মই সেই ভিডিঅ' বনাই আছোঁ হেল্ল' অঁ এতিয়া আপোনালোকে কথাটো চিন্তা কৰকচোন বা এতিয়া ৰাতি নুশুই পিনে বাৰীত ৰখি থাকিলে হ'ব নেকি আপোনাৰ নিজে চিন্তা কৰকচোন বা ৰাতি মানুহে জীয়াই কাম বন কৰি থাকি ভাগৰ লাগে ৰাতি মানুহে জীয়াই আৰু সেই ৰাতিকণ পৰে সুখ খাওঁ যেতিয়া আমি শুওঁ নহয় সেইখন পৰে সুখ খাওঁ তো সেই ৰাতি আমি যদি পথাৰত চাই থাকিবলগীয়া হয় আচলতে চাওঁ বাৰু কিন্তু হ'লেও একদিন মানে মন চন বেয়া লাগিছে ৰাজীফুলীয়া ককাইদেউ আমাৰ মাজত নোহোৱা হৈ গ'ল বেয়া লাগি আছে সেইকাৰণে এইখিনি চাবলৈ অহা নাই গোটেইখন আলুগুটি চালুগুটি চুৰ কৰি গৈছে আৰু এবাৰ কি হ'ল গম পাইছেনে এবাৰ বিলাহী খেতি কৰিবৰ কাৰণে বিলাহী পচাই দিছিলোঁ নাৰ্চাৰীৰ পৰা বিলাহী পুলিকে চুৰ কৰি লৈ গৈছে কেনেকুৱা হ'ব লাগিব চাওক এয়া বিলাহী লগাই থৈছোঁ এতিয়া আপোনাক দেখাইছোঁ দেই এয়া চালক লগাই আছে গোবৰ চোবৰ দিয়া আছে চালক এইবিলাক বাৰু এতিয়া আপোনালোকে গছটো সৰু দেখিছে দবাটো পঠিয়াই আহিব মানে বহাগ বিহু আগে মানে ছিঙিব পৰা হ'বই আপোনালোকক ভিডিঅ' বনাই দেখাই থাকিম বহাগ বিহু আগে ছিঙিব পৰা হ'ব আচলতে মই খেতি কৰোঁ মই আপোনালোক কৈ থাকোঁ মই খেতি কৰা ল'ৰা হয় মোৰ ঘৰ পাহাৰ কিনাৰত আৰু মোৰ ডিগ্ৰী চিগ্ৰী একো নাই কথা ক'বলৈ নাজানিব পাৰোঁ উপস্থাপন শৈলী বা কথা কোৱা ধৰণ সেইবিলাক আপোনালোকে ডাইৰেক্ট নধৰিব দেই মই এনেকৈ কওঁ মানে পঢ়া শুনা নাই ডিগ্ৰী নাই আৰু চাওক আপোনালোক কৈছিলোঁ যেন গোটেই গোটেই কুঁহিয়াৰলৈকে কাটি চুৰ কৰি লৈ গৈছে কেনেকুৱা মানুহ হ'ব লাগিব বৰ বেয়া আজিকালি এইবিলাক হ'ল আৰু এইবিলাক হ'ল ইয়াত গম পাইছে নাই সেই কুঁহিয়াৰ চাওক ইয়াত মানে আমি কুঁহিয়াৰ বিকি কল চল বিকি কেনে এনেকৈ আমি ঘৰ চৰ চলি থাকোঁ বাম খেতি চাম খেতি কৰি এই কুঁহিয়াৰ গোটেই চুৰ কৰি লৈ গৈছে চাওক এতিয়া নাই গোটেই কুঁহিয়াৰ একদম কি কয় গোটেই কাটি গোটেই চুৰ কৰি লৈ গ'ল নাই মানে মেজি বিহু এদিন নে দুদিনৰ আগত গোটেই চুৰ কৰি লৈ গৈছে দেখা চাওক গোটেই একদম মানে এইকেইটা বিকিবৰ কাৰণে ডাঙৰ হ'বলৈ দিছোঁ এই গোটেই চুৰ কৰি লৈ গ'ল চাওক গোটেই কাটি গোটেই কাটি থৈ গ'লোঁ চাওক দেখিছে নাই এই চাওক গোটেই কাটি চুৰ কৰি লৈ গ'ল কেনেকুৱা হ'ব লাগিব গোটেই কাটি লৈ গ'ল গোটেই চুৰ কৰি লৈ গ'ল একদম বৰ কিবা ধৰণৰ মানে এইখিনি মানে কৈছোঁ নাই কয় নহয় মানে অসমীয়া শত্ৰু বুলি কয় নহয় সেই তেনেকুৱা নিচিনা মানে ক'লা আমাৰ কোনো কাকো উঠিব নিদিয়ে এতিয়া আমাৰ ঘৰত চুৰ কৰিছে এতিয়া অসমীয়া শত্ৰু হ'ল হয় নকওকচোন আপোনালোকে তেনেকুৱা নিচিনা এইটো বৰ বেয়া লাগিল দেই বস্তুটো এনেকৈ চুৰ কৰিব নাপায় কিন্তু দেই সাৰ লাগিব আনটোৱে কোনো সাৰ লাগিব সচৰাচৰ সাৰ লাগিব বৃহত্তৰ সাৰ লাগিব এইটো ক'লো নাই বৃহত্তৰ সাৰ লাগিব মানে যোনটো কষ্ট কৰি পিনে আমি বস্তুটো খেতি কৰিছোঁ নহয় এই বস্তুটো চুৰ কৰি লৈ গৈছে তাকাত কি সাৰ নালাগিব পূৰা সাৰ লাগিব এইটোৱে ক'লোঁ আলুগুটিও তৎ পোৱাগৈ নাই বৰ বেয়া লাগিল সঁচাকৈ একদম বহুত বেয়া লাগিল দেই আলুগুটিয়ে তৎ পোৱা নাই আলুগুটি চুৰ কৰিছে কেনেকুৱা মানুহ হ'ব লাগিব বহুত বেয়া লাগিল সেইটো কাৰণে আপোনালোকৰ আগতো কথাকেইটা শ্বেয়াৰ কৰিলোঁ বেয়া লাগিল ন এতিয়া চাওক এতিয়া এইবিলাক জেওৰা চালক এইবিলাক জেওৰা দি থৈছোঁ কিবা দি থৈছোঁ নাই এবাৰ কিমান কষ্ট সোমাই আছে বুলি ভাবিছে আপোনালোকে দেখোঁতে খেতিটো বৰ উজু দেখিছে কিমান কষ্ট সোমাই আছে চাওক না আপোনালোকে দেখাইছোঁ এইবিলাক জেওৰা চেওৰা দি থৈছে দেখা না কিমান কষ্ট সোমাই আছে তেনেকুৱা বেয়া লাগিল বহুত বেয়া লাগিল তেনেকৈ আলুগুটি চুৰ কৰি নিব নালাগে যদি আলুগুটি লাগে এই চুৰটো এনেও ভিডিঅ'টো চাই থাকিব মই গম পাই আছোঁ মই তাক ক'ব বিচাৰিছোঁ আৰু বেলেগ আঁতৰ চুৰ নহ'ব আমাৰ ঘৰৰ ওচৰৰে চুৰ হ'ব মই গম পাই আছোঁ বেলেগ বিদেশৰ চুৰ ইয়াত নাহে আলুগুটি চুৰ কৰিবলৈ মই কৈছোঁ চুৰটোক কৈছোঁ তোৰ যদি ইমান যদি আলুগুটি খাবলৈ মন আছিল তই দুপাতিতে খান্দি নিছ তই যদি খোজা হ'লে তোক 3 পাতি দিলোঁ হয় তেনেকৈ চুৰ কৰিব নালাগে বেয়া লাগিছে মনটো ৰ'ব দেই ঘৰত যাওঁগৈ আৰু এফালে গৰু ৰখিব লাগে ৰাতিও যদি থাকিব লগা হয় কেনেকুৱা হ'ব লাগিব বাৰু আগতে মহ আছিলে দেই আগতে মানে ৰ'ব দেই মই জপনাখন লগাই লৈছোঁ 1 মিনিট ৰ'ব আগতে মানে মহ আছিল দেই মহ ৰাতি মহৰ কাৰণে ৰখিব লগা হয় কিন্তু এতিয়া সেই মহবোৰ মানুহে বিকি দিলে বিকাৰ কাৰণে এতিয়া ৰেহাই পাইছোঁ এতিয়া কিন্তু মানুহৰ পৰা শান্তি নাইকিয়া হৈ গৈছে নিজে খেতি এটা কৰিব নোৱাৰে আনে কিবা এটা কৰিছে সেইখিনি চুৰ কৰে বৃহত্তৰ চুৰ আছে আমাৰ ইয়াত কৈ দিছোঁ সঁচা কথা আছোঁ বৃহত্তৰ চুৰ আছে কিন্তু হাতে লোতে কিন্তু পালে কিন্তু হ'লে কথা বেয়া হ'ব সঁচা আছোঁ আইন হাতত তুলি নল'বা কিন্তু যেনেদৰে যি ব্যৱস্থা ল'ব লাগে কিন্তু বৰ বেয়াকৈ ল'ম আৰু
এতিয়া এনেকৈ কথা কৈছোঁ দেই। এতিয়া এইটো গৰুটো চাওক, এইটো গৰুটো মেলনীয়া গৰু দেই। এইটো গৰুটো মেলনীয়া গৰু দেই। শিৱ বাবাৰ নামত এই গৰুটো মেলিছে, ঠিক আছে। এতিয়া ভগৱানে আমাক অনিষ্ট কৰিব লাগেনে আমাক উদ্ধাৰ কৰিব লাগে কওকচোন আপোনালোকে। এতিয়া এইটো ভগৱানৰ নামত গৰু মেলি দিয়ে, এইটোৱে বায়ে প্ৰতি একদম বিলাহী বাঢ়ি থৈ পাব, গোটেই জেওৰা ভাবিব, জেওৰা খাব। এতিয়া মেলনীয়া গৰু, এতিয়া ভগৱানৰ নামত মেলনীয়া বুলি কৈ পিনে ইয়াক এতিয়া আমি বান্ধি নথৈ এতিয়া মেলি দিলেহে হ'ব। এতিয়া এইটো কাৰ কি নাজানো, মেলনীয়া গৰু, কিন্তু হ'লেও আমি উপায় নামে বান্ধি থৈছোঁ। আৰু বান্ধি থ'বই লাগিব, অনিষ্ট কৰি দিয়ে গোটেই। আজি এতিয়া খেতি শেষ কৰোঁতে খুলি দিম, এইটো বান্ধি থ'ব লাগিব। এইটো কাৰ গৰু কি কথা নাজানো, আৰু চাই লওক। এই বান্ধি থৈছোঁ আৰু বান্ধি থ'বই লাগিব, কাৰণ খেতিটো অনিষ্ট কৰিব নোৱাৰি নহয়। খেতি এতিয়া হাজাৰ পইচা খৰচ কৰি খেতিটো পাতি থৈ দি আছে, নিজৰ কষ্টটো বাদেই। তই এতিয়া ইয়াক মানে মেলি দিলে মানে ডাইৰেক্ট বাইলেহে যাব, সেইকাৰণে বান্ধি থৈছোঁ। এইটো চাই লওক, ইয়াক বান্ধি থৈ দিছোঁ, তেনেকুৱা ধৰণৰ কথাটো। দাগ আহিলেও দেই। আৰু আপোনালোকে গমেই পায় ৰাতিপুৱা আৰু পাছবেলা সময়ত বাকী কাম চাম কৰি থাকোঁ বাৰু, কিন্তু হ'লেও গা পা ধুই কিনে ৰাতিপুৱা শুই উঠিয়ে মানে মই পথাৰখনলৈ খেতিটো চাবলৈ আহোঁ। ৰাতিপুৱা শুই উঠিয়ে পথাৰখন চাবলৈ আহোঁ, মানে খেতিটো এইটো এটা মানে নিয়ম মোৰ দেই। ৰাতিপুৱা সোনকালে উঠোঁ, উঠি কিনে মই পথাৰখন চাবলৈ আহোঁ, মানে খেতিখিনি চাবলৈ আহোঁ, বৰ ভাল লাগে। তাৰপিছত ৰাতিপুৱা সোনকালে আহিছোঁ দেই, আলুটো চুৰ কৰি লৈ গ'ল, মেথা চেথা গৰম হৈ গ'ল। এইটো বেয়া লাগিলে, পটককৈ আলুটো চুৰ কৰি লৈ যোৱা দেখি বেয়া লাগিল। আচলতে এইটো খোজা আলু পায়, তেনেকুৱা ধৰণৰ কথা। তো বেলেগ চোৰ আছে, মই এইটো কৈছোঁ চোৰটোক, তই এইটো ভাল কৰা নাই এইটো বস্তুটো, তেনেকুৱা ধৰণৰ কথা। তো মই এতিয়া ঘৰলৈ আহি আছোঁ, আপোনালোকৰ আগত কথাখিনি ক'লোঁ। মই ঘৰলৈ আহি আছোঁ এতিয়া। ৰাস্তাটোতো বনাবলগীয়া হৈ আছে, মানে এনেকৈ এতিয়া অহা যোৱা কৰি থাকোঁ আমি। ইয়াত ৰাস্তাটো ধুনীয়াকৈ বনাব লাগিব, নহ'লে দেখা সিফালেদি একপাক ঘূৰি আহোঁ না, তাৰপিছত আহোঁতে সেইফালেদি গুচি আহোঁ। এই ৰাস্তাটো বনাই ল'লে মানে বৰ মজা হ'ব যেনিবা, তেতিয়া পথাৰলৈকে একদম পূৰা চাইকেল লৈ যাব পাৰিম। তো এতিয়া এনেকৈ খোজকাঢ়ি অহা যোৱা কৰিব লাগে, তেনেকুৱা। ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আচলতে মনটো বেয়া লাগি আছে আলুগুটি চুৰ কৰি নিয়াৰ পৰা, তেনেকুৱা। তো সেইটো কাৰণে মই আপোনালোকৰ আগত কথাকেইটা কৈ দিলোঁ। কমেণ্ট এটা কৰিবচোন, কমেণ্ট এটা কৰিলে মনটো ভাল লাগিব। ঠিক আছে, হ'ব দিয়ক।